লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি সমষ্টি বিজেপি UPPL মিত্ৰজোঁট দলক প্ৰতিহত কৰিবলৈ সাজু হৈছে BPF দল। হে দৰং ওদালগুৰি সমষ্টিত ৰণডংকা বজাবলৈ সাজু হৈছে BPF দলটো। কলাইগাং আন্থাইগোড়া ভৱনত দলৰ ৰণকৌশল বনোৱাত ব্যস্ত নেতাকৰ্মী। সম্পাদকলৈকে আমি একত্ৰিতভাৱে আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে কেনেধৰণে আমি আগবাঢ়িম সেই সম্পৰ্কে এই সমষ্টিটোৰ কথা আমি আজি পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ। আৰু 20 তাৰিখে আমাৰ মাননীয় সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক খৈৰাবাৰীলৈ এখন যোগদান কাৰ্যসূচীত আহিব, কৰ্মী সভাত আহিব। আৰু সেই সভাত আমি অনুমতি ল'ম তেখেতৰ পৰা যে আগন্তুক এই জানুৱাৰী মাহৰ ভিতৰতে আমাৰ যি 3খন জিলা আছে, দৰঙৰ লগত 4খন জিলা, দৰং, ওদালগুৰি, ভেৰগাঁও আৰু তামোলপুৰ, এই 4খন জিলাৰ নেতৃবৃন্দক লৈ আমি যিকোনো এটা স্থানত বহি আমি দৰং ওদালগুৰিৰ MP চিটৰ ৰণকৌশল তৈয়াৰ কৰাৰ লগতে এখন নিৰ্বাচনী সমিতিও গঠন কৰাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। আৰু আজিও তাৰ ওপৰত আমি যথেষ্ট প্ৰিলিমিনাৰী বিষয়সমূহ আমি আলোচনা কৰিছোঁ। অকল সেয়াই নহয়, আমি কোন কোন ৰাজনৈতিক দল আৰু ব্যক্তিক আৰু সংগঠনক আমি অনুৰোধ জনাম BPF সহায় কৰিবৰ কাৰণে, সেই সম্পৰ্কেও আমি আজি আলোচনা কৰিছোঁ। আৰু ভৱিষ্যতে এই সম্পৰ্কে বিতংভাৱে আলোচনা হ'ব। আজি মুঠতে সিদ্ধান্ত হৈছে যে আমি আগন্তুক দৰং ওদালগুৰি এই সমষ্টিটোত নিৰ্বাচন খেলিবলৈ আমি টঙালি বান্ধিছোঁ। কিদৰে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি UPPL মিত্ৰজোঁটক পৰাস্ত কৰি লোকসভা নিৰ্বাচনত জয়ী হ'ব পাৰি তাৰেই ৰণনীতি প্ৰস্তুত কৰিবলৈ দলৰ কৰ্মী সভা অনুষ্ঠিত কৰে দলটোৱে। এককভাৱেই দলটোৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰি দৰং ওদালগুৰি সমষ্টিত বিজেপি UPPL দলক প্ৰত্যাহ্বান সৃষ্টি কৰিছে। যদিও দৰং ওদালগুৰি সমষ্টিত বিজেপিৰ দখলত আছে, কিন্তু অহা লোকসভা নিৰ্বাচনত BPF দলৰ একক স্থিতিৰ বাবেই সমষ্টিত বিজেপি মিত্ৰজোঁটৰ বাবে যে সহজ নহ'ব তাক নুই কৰিব নোৱাৰি। সেই বিজেপিক প্ৰতিহত কৰি দৰং ওদালগুৰি সমষ্টিত BPF দলৰ প্ৰাৰ্থী জয়ী কৰাবলৈ টঙালি বান্ধিছে দলীয় নেতৃত্বই। উক্ত সভাত বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন UM লমাশ্ৰাও দৈমাৰী, জগদীশ চৰকাৰৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ উপৰিও জিলা পৰ্যায় আৰু ব্লক পৰ্যায়ৰ নেতাকৰ্মী উপস্থিত থাকে। কলাইগাঁৱৰ পৰা পাপু আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।